আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস আমি সকলোৱে জানো আৰু আমি তপোবন পৰিয়ালে বিগত 25 বছৰ ধৰি আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰি আহিছোঁ ইয়াৰ জন্মলগ্নৰে পৰা আৰু প্ৰতি বছৰে আমি দিব্যাংগ দিৱসৰ 3 ডিচেম্বৰৰ প্ৰাকক্ষণত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এটি সজাগতামূলক ৰেলীৰ আয়োজন কৰোঁ আৰু এই বছৰতো আমি যোৱাকালি আৰু পৰহি আমি দিব্যাংগ দিৱস উপলক্ষে এই সজাগতামূলক ৰেলী সমাপন কৰিছোঁ আৰু এই ৰেলীৰ মূল উদ্দেশ্যটোৱে হ'ল যে আমাৰ সমাজত যিসকল দিব্যাংগ ল'ৰা ছোৱালী বা দিব্যাংগ মানুহ আছে আমাৰ সমাজৰ ৰক্ষণশীল মনোভাৱৰ কাৰণে সিহঁতক আগুৱাই আনিবলৈ এটা কঠিন প্ৰয়াস কৰিবলগীয়া হয় আৰু এই সজাগতা অনাৰ কাৰণে আমি কিছু লিফলেট আৰু আমি যি ঠাইত যেনেকৈ দিব্যাংগ মানুহ লগ পাওঁ তেওঁলোকক এখনি ফুলাম গামোচাৰে আদৰণি জনাই আমি এই দিব্যাংগ দিৱসৰ সজাগতামূলক অভিযানটোৰ সমাপন কৰোঁ আৰু ঠিক এই অভিযানৰ সমাপনৰ লগে লগে আজি 3 ডিচেম্বৰ তাৰিখ আমি ইয়াত আনুষ্ঠানিকভাৱে এই দিব্যাংগ দিৱসৰ আয়োজন কৰিছোঁ বিভিন্ন কাৰ্যসূচী চলি আছে ইতিমধ্যে আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ডাঙৰীয়া আমাৰ বজালীৰ এগৰাকী স্বনামধন্য ব্যক্তি অসম সৌৰভ কৃষ্ণ ৰয় ডাঙৰীয়াকে ধৰি বিভিন্ন অতিথিসকল উপস্থিত আছে আৰু ল'ৰা ছোৱালীসকলে দিব্যাংগ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ যিখিনি পাৰদৰ্শিতা সেই পাৰদৰ্শিতাখিনি গীত মাত নৃত্য আদিৰে ইয়াত পৰিৱেশন চলি আছে আৰু আমাৰ এই তপোবনৰ মূল উদ্দেশ্যটোৱে হ'ল যে দিব্যাংগ ল'ৰা ছোৱালীসকলৰ শিক্ষা গ্ৰহণৰ যিটো সমস্যা এই সমস্যাটো আঁতৰ কৰা আৰু বিগত বৰ্ষসমূহত আমি এই দিব্যাংগ ল'ৰা ছোৱালীসকলৰ বাবে ব্ৰেইল এডুকেশ্যন ফিজিঅ'থেৰাপি স্পীচ থেৰাপি অকুপেশ্যনেল থেৰাপি MR CP আৰু অটিজিম ল'ৰা ছোৱালীসকলক আগবঢ়াই নিয়াৰ কাৰণে সকলো ধৰণৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতলৈকে ৰাখি যাম আৰু ইয়াত সহায় সহযোগিতা আগবঢ়াইছে আমাৰ বজালীৰ সংবাদ মাধ্যমৰ ব্যক্তিসকল বা সাংবাদিকসকল বজালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আদিয়ে ইয়াত সহায় সহযোগিতা কৰি আহিছে আৰু এই ধৰণৰ সহযোগিতা আমি ভৱিষ্যতেও কামনা কৰিছোঁ আৰু অসম চৰকাৰে যাতে এই ধৰণৰ মানুহখিনিক এই ধৰণৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।